এনেকৈ ৰাখিব লাগিছিলে। নমস্কাৰ, মই হেমন্ত গগৈ আপোনালোকৰ আগলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ। আজি আপোনাৰ জুন মাহৰ 19 তাৰিখ 19 তাৰিখ কৈছিলোঁ আপোনালোকক ভৰ বাৰিষা জিকা খেতি কেনেকৈ কৰিব পাৰি। আপোনালোকে ইয়াৰ আগতে ভিডিঅ' দিছিলোঁ মই আপোনাৰ জিকা আগৰখিনি জিকা কাটি পেলাই আকৌ মই জিকা গুটি দি দিলোঁ। আজি দেখিছে ইমান দীঘল হ'ল। বৰ্তমান এতিয়া আমি মিছেছে মই লগ লাগি চাং পাতি আছোঁ। দেখাইছোঁ আপোনালোকক। এনেকৈ মিছেছে মই তাঁহৰ চাং পাতি লগাই আছোঁ কোটাত। চাই থাকক আপোনালোকে। এই দেখিছে ভালকৈ দেখা নাই তাঁহখিনি, কিন্তু এতিয়া এই হেৰিয়ৰ কাৰণে দেখা নাই। তাঁহখিনিও সৰু বস্তু এই দেখিছে। এইবিলাক এনেকৈ 16 গেজৰ তাঁত এনেকৈ গোটেই চাংখনত তাঁহে বান্ধি আছোঁ এতিয়া। সেইটোৰ ওপৰত দেখিছে অলপ। আৰু আমাৰ ইয়াত লগাই আছোঁ এতিয়া। আহক আপোনালোকে চাওক। দেখিছে এইটো তাঁহ আপোনালোকে 5 কেজি আনিছিলোঁ আধা বিঘাৰ কাৰণে। 5 কেজি আপোনাৰ আৰু 2 কেজিমান লাগিব চাগে মোৰ। 5 কেজি অকণমান কম হৈছে। আৰু মই 2 কেজি লগাই আছোঁ আৰু গোটেই দিনটো লগাই নাই। আমি কিমান দেৰি আহিছিলোঁ ঘৰৰ পৰা? 2টা বজাত। এতিয়া কিমান হ'ল? 3:30 ঘণ্টা। 3:30 ন? 3:30 বজাত অলৰেডি শেষেই বুলি ক'ব পাৰি। এইখন দেখাই দিয়ক কেইটা খুটা কেই লাইন আছে আৰু? তিনিটা লাইন আছে। 3টা লাইন আছে ন? এইপিনে খুটাটো কমটি হ'ল। এইপিনে 3টা আছে, সেইফালে 2টা আছে। তেনেকৈ মেৰিয়াই আছোঁ। দেখাই দিছোঁ এনেকৈ বান্ধি আছোঁ। এই খুটাটো দেখিছে আপোনালোকে। এইটো লাষ্ট এণ্ডিং খুটা। এইটো যে ঢিলা হৈ আছে আপোনালোকে দেখিছে এনেকৈ। এইটো এফালে ষ্টে দি এইফালে ষ্টে ইয়াত এটা খুটা পুতি ষ্টে দি পুৰা টানি ফিট কৰি দিম। তেতিয়া সম্পূৰ্ণ চাংখন মজবুত হৈ যাব। ঠিক আছে। এই তাঁহৰ দাম বেছি নহয়। আমি হ'লচেল ৰেটত আনিছোঁ তিনিচুকীয়াৰ পৰা 95 টকা কেজিকৈ। যদি মই এইখন চাং যদি বাঁহৰ পাতিলোহেঁতেন প্ৰায় 10,000 মান টকা খৰচা হ'লহেঁতেন। এতিয়া বহুত কম খৰচাত 5 কেজি তাঁহত 5 কেজি আৰু খুব বেছি 2 কেজি লাগিব ইয়াত ন? এটা 2টা 3টা লাইন থাকি যাব। মানে 4টা লাইন আৰু 2টা লাইন আছে। 2টা লাইন আছে। 2টা লাইন 3টা আছে। খুটা বেছি, এটা খুটা বেছি। খুব বেছি 5 মানে 7 কেজি ধৰিছোঁ। 5 কেজি এফালে 7 কেজি 700 টকা। 95কৈ 5 টকা কমটি 700 টকা তাঁহত আধা বিঘা চাং। মানে বাঁহৰ মাৱলি কামটো কৰি দিলে। যদি বাঁহৰ মাৱলি যদি দিয়া হ'লে প্ৰায় মোৰ ইয়াত 4,000 মান টকা বাঁহেই লাগিলেহেঁতেন। ঠিক আছে, আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে চাই থাকক। বহুত কম খৰচাত এখন জিকা চাং পাতিব পাৰি। আৰু ইয়াৰ ডিটেইল ভিডিঅ' মই দিম ক'ত কিমান টকা খৰচা হ'ল। আকৌ এতিয়া মাজতে এইটো চাং পাতি থকা এটা ভিডিঅ' দেখাইছোঁ আপোনালোকক। ঠিক আছে, ধন্যবাদ।